নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাৰ নৱম খণ্ড। এটা সময়ত দুয়ো পানীৰ পৰা উঠি আহিল। যুৱকে এইবাৰ ৰীতাক হাতত ধৰি শিলে শিলে বগাই পাহাৰৰ ওপৰলৈ লৈ গ'ল। এঠাইত ৰৈ সি গছ লতাই আৱৰি ৰখা এটা সৰু গুহা ৰীতাক আঙুলিয়াই দেখুৱালে। গুহাৰ সন্মুখতে তাৰ নল, ধেনু, জাঠি আদি অস্ত্ৰবোৰ ৰীতাই দেখা পালে। সি আগতেই আহি এইবোৰ তাত থৈ গৈছিল। ৰীতাক সেই ঠাইতে ৰ'বলৈ ইংগিত দি সি পুনৰ লৰি যোৱাৰ দৰেই তললৈ নামি গ'ল। তাৰ দেহৰ অফুৰন্ত শক্তি, কামৰ ক্ষিপ্ৰতা দেখি ৰীতাই অবাক মানিলে। গুহাটোৰ সন্মুখতে বহি ৰীতাই গুহাৰ ভিতৰলৈ জুমি চালে। এই গুহাবোৰেই আছিল একালৰ আদিম মানুহৰ আশ্ৰয়স্থল। বৰ বৰ অসভ্য মানুহ তেতিয়া বনচৰ। গৃহ নিৰ্মাণ তেতিয়াৰ মানুহৰ বাবে অজান কঠিন কৰ্ম। ৰ'দ বৰষুণত ৰাতিৰ অন্ধকাৰত আশ্ৰয় লৈ প্ৰকৃতিৰ স্বাভাৱিক গুহাৰ ভিতৰত। তাতেই সংসাৰ পাতে, পাষাণ শয্যাত শুই সপোন দেখে। গুহাৰ বেৰত শিলৰ গাত ছবি আঁকে জীৱন্ত জন্তুৰ প্ৰকৃতিৰ প্ৰাণৱন্ত ৰেখা, মানুহৰ শিল্প সৃষ্টিৰ প্ৰেৰণাৰ প্ৰথম প্ৰকাশ। অৰণ্যবাসী মানুহ আহাৰৰ সন্ধানত বনে বনে ঘূৰে, গছৰ ফল মূল খাই, নদীৰ মাছ ধৰে, বনৰ পশু পক্ষী চিকাৰ কৰে। এইবোৰ কথা মনলৈ অহাৰ লগে লগে ৰীতাৰ নিজকে আদিম যুগৰ মানুহ যেন লাগিল। এনেতে যুৱকে ফলবোৰ লৈ পুনৰ উভতি আহিল। ৰীতা একেদৰেই বহি ৰ'ল গুহাটোৰ সন্মুখত। যুৱকো বহিল ওচৰতে আৰু ৰীতালৈ কেইটামান ফল আগবঢ়াই দি সি এটা নিজেও খালে। ৰীতাই ফল এটাত কামোৰ মাৰি যুৱকলৈ একেদৃষ্টিৰে চাই ৰ'ল। ৰীতাৰ বুজিবলৈ আৰু বাকী নাই যে যদি বাচি থাকে সমস্ত জীৱন ধৰি এই যুৱকৰ লগতে থাকিব লাগিব। জীৱনৰ লগৰী হিচাপে যুৱককে মানি ল'ব লাগিব। হাই, ক'ত হেৰাই গ'ল ৰীতাৰ মৰমৰ আইভান। পৃথিৱীৰ সমস্ত পোহৰ বোধহয় চিৰদিনৰ বাবেই ৰীতাৰ চকুৰ পৰা আঁতৰি গ'ল। আইভানক লৈ কিমান কল্পনা কৰিছিল ৰীতাই, কিন্তু কল্পনা হৈয়ে ৰ'ল। নিষ্ঠুৰ বাস্তৱে সকলো নিঃশেষ কৰি দিলে। ইয়াৰ পৰা জানো মুক্তিৰ আশা কৰিব পাৰি? আজি ৰুষ বাস্তৱে আইভান ৰীতাৰ সুখৰ দিনবোৰৰ কথা সকলোবোৰকে সপোন কৰি পেলালে। এতিয়া এই বৰ্বৰ অসভ্য সাপাতে উপজাতিৰ যুৱকৰ হাততে ৰীতাৰ জীৱন, ৰীতাৰ যৌৱন, ৰীতাৰ ৰূপ সকলোবোৰ এতিয়া তাৰ হাতৰ মুঠিত। ৰীতাক লৈ সি এতিয়া যি ইচ্ছা তাকে কৰিব পাৰে। বাধা দিয়াৰ শক্তি বা সাহস ৰীতাৰ নাই। ইয়াতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ আছিল ৰীতাৰ বাবে, কিন্তু আত্মহত্যা কৰাৰ সাহসকণো ৰীতাৰ নাই। চকু দুটা চলচলীয়া হৈ পৰিল ৰীতাৰ। ইতিমধ্যে যুৱক ক'ৰবালৈ আঁতৰি গ'ল। ৰীতাই চাই ৰ'ল যুৱকৰ নগ্নপ্ৰায় দেহাটোলৈ। তামবৰণীয়া সুঠাম আতিল চেহেৰা, কোনোবা প্ৰাচীন দক্ষ শিল্পীৰ যেন ভাস্কৰ্যৰ নিদৰ্শন। উজ্জ্বল চকু দুটাৰে সুঠুল মুখমণ্ডল আৰু চুটি চুটি চুলিৰে যুৱক দেখাত কুণ্ঠচ নহয়। অলপ পিছতে যুৱকে হাতত এসোপা গছৰ পাত লৈ আহি ৰীতাৰ ওচৰত আঁঠু কাঢ়ি বহিল। ৰীতাই এক দৃষ্টিৰে যুৱকৰ কাৰ্যকলাপবোৰ চাই ৰ'ল। যুৱকে দুটামান গছৰ পাত বাওঁ হাতৰ তলুৱাত লৈ সোঁ হাতৰ বুঢ়া আঙুলিৰে ঘঁহি ঘঁহি থেতেলা কৰি ৰীতাৰ মুখৰ ক্ষতস্থানবোৰত লগাই দিলে। ৰীতাই বাধা নিদিলে। আগনিশা সাপাতে যুৱতীগৰাকীয়ে কৰা ক্ষত। বৰকৈ বিষাইছিল ক্ষতস্থানবোৰ। যুৱকে গোটেইবোৰ ক্ষত স্থানতে থেতেলা কৰা গছৰ পাতবোৰ ৰস লগাই দিলে। চুনামী, ৰীতাই এনে উচ্চাৰণ কৰিলে। যুৱকে সভয়ে চাৰিওফালে চালে। ৰীতাই হাঁহিলে। যুৱকে ৰীতাৰ মুখত হঠাৎ চুনামী নামটো শুনি সেই সাপাতে যুৱতীজনী সেই ঠাইত আহি উপস্থিত হ'ল বুলি ভয় খাই গৈছিল। পিছত ৰীতাৰ দুষ্টালি বুজিব পাৰি সিও হাঁহিলে। তাৰ পিছত বাৰে বাৰে নিজৰ ফালে আঙুলিয়াই কিকুচি বুলি কেইবাবাৰো উচ্চাৰণ কৰিলে। কিকুচি যে তাৰ নাম তাকে সি ৰীতাক বুজাবলৈ চেষ্টা কৰিলে। ৰীতাইও বুজিলে। কিকুচি, ৰীতাই লেনিয়াই শব্দটো
ক'লে। যুৱকে হাঁহি মূৰ দুপিয়ালে। এইবাৰ ৰীতায়ে যুৱকৰ দৰেই অংগী ভংগী কৰি নিজৰ ফালে আঙুলিয়াই উচ্চাৰণ কৰিলে, ৰীতা, ৰীতা। যুৱকে শব্দটো অনুকৰণ কৰি হাঁহি হাঁহি বাগৰি পৰিল। ৰীতা, ৰীতায়ে শুধৰাই দিলে। ৰীতা। যুৱকে একেদৰে উচ্চাৰণ কৰি সজোৰে হাঁহিবলৈ ধৰিলে। মূৰ্খ চালা, হাতত পিষ্টল এটা থকা হ'লে তোৰ দাঁতকেইটা ভাঙিলোহেঁতেন। ইহ, বৰ ৰস পালে মোৰ নামটোত, ৰীতায়ে খঙেৰে ক'লে। যুৱকে ৰীতাৰ মুখৰ এটা শব্দও বুজি নাপালে। কিকুচি, ৰীতাই পুনৰ উচ্চাৰণ কৰিলে। যুৱক অৰ্থাৎ কিকুচিয়ে তাৰ নামটো ৰীতাই বাৰে বাৰে উচ্চাৰণ কৰাত ভাল পালে। এইবাৰ সি ৰীতাৰ পিছফালে গৈ বহিল। ৰীতাই শংকাবোধ কৰিলে, জানোচা সি এতিয়াই ৰীতাক সাৱটি ধৰিব। ৰীতাই মনৰ ভাৱ প্ৰকাশ নকৰি একেদৰেই বহি থাকিল। কিকুচিয়ে ৰীতাৰ সোণালী চুলিবোৰৰ ওপৰত হাত ফুৰালে, নিজৰ গালে মুখে সানিলে আৰু তাৰ ভাষাতে সি কিবা কিবি ক'লে। অলপ সময়ৰ পিছতে ৰীতা তাৰ ফালে ঘূৰি বহিল। কিকুচিয়ে অলপ আঁতৰত আঁঠু কাঢ়ি বহি ৰ'ল। চুনামী? ৰীতাই শব্দটো উচ্চাৰণ কৰি চুনামী তাৰ কিবা হয় নেকি ইংগিতেৰে প্ৰশ্ন কৰিলে। সি ৰীতাৰ ইংগিত বুজি পালে আৰু তাৰ অবৈধ ভাষাৰ লগতে নানান অংগী ভংগীৰে বুজাবলৈ চেষ্টা কৰিলে যে সি চুনামীক সমূলি ভাল নাপায়। চুনামীয়েহে তাক আমনি কৰি ফুৰে। তাৰ পিছত সি অংগী ভংগীৰে অনেক কিবা বুজাবলৈ চেষ্টা কৰিলে। কিন্তু ৰীতা অন্যমনস্ক হ'ল। বাৰে বাৰে হৃদয়ত প্ৰতিবিম্বিত হ'ল আইভানৰ মুখখন। কিকুচি থিয় হ'ল। হাতত জাঠিপাত আৰু নলধনু লৈ ৰীতাক গুহাত আশ্ৰয় ল'বলৈ ইংগিত দি এখোজ দুখোজকৈ কিকুচি সেই ঠাইৰ পৰা আঁতৰ হ'ল। ৰীতাৰ ভয় লাগিল, আকৌ যদি কোনো উপজাতিৰ চকুত ৰীতা পৰে। লগে লগে ৰীতা লৰি গ'ল তললৈ আৰু কিকুচিৰ পথ আগচি ধৰিলে। কিকুচিয়ে অবাক হৈ ৰীতালৈ চালে। ৰীতাই তাক বুজাবলৈ চেষ্টা কৰিলে যে অকলে থাকিবলৈ তাই ভয় কৰে। কোনোবাই আহি তাইক আকৌ ধৰি লৈ যাব পাৰে। কিকুচিয়ে বোধহয় কিবা বুজি পালে। সি বুজাবলৈ চেষ্টা কৰিলে যে এই ঠাইত ৰীতাৰ কোনো ভয় নাই। সি এনে ঠাইলৈ ৰীতাক লৈ আহিছে যে য'ত ৰীতাক কোনেও বিচাৰি নাপায়। ৰীতাই কিকুচিৰ বাট এৰি দিলে। কিকুচিয়ে হাঁহি এটা মাৰি পুনৰ আগবাঢ়িল। ৰীতা উভতি আহিল গুহাটোৰ ওচৰলৈ। চাৰিও দিশ নিৰ্জনতাৰে ভৰা। পূৰ্বাকাশত সূৰ্যোদয়ৰ বিচিত্ৰ বৰ্ণালীৰ সমাৰোহ। প্ৰভাতৰ আকাশত চতুৰ্দিশৰ নিস্তব্ধতাত যেন এক কৰুণ প্ৰশান্তি। বহুদূৰলৈ কিকুচিক দেখা গৈছিল। হাতত জাঠিধনু লৈ সি নিশ্চয় খাদ্যৰ সন্ধানত গৈছে, নাইবা কোনোবা শত্ৰুৰ উমান ল'বলৈ গৈছে। কিকুচিক নেদেখা হোৱালৈকে ৰীতাই চাই ৰ'ল। তাৰ পিছত লৰালৰিকৈ আগবাঢ়িল সৰু জলপ্ৰপাতটোৰ ফালে। সি ঘূৰি অহাৰ আগতেই গাটো ভালদৰে ধুই ল'ব লাগিব। জলপ্ৰপাতটোৰ ওচৰ পাই ৰীতাই সম্পূৰ্ণ নিৰাভৰণ হৈ চাৰিওফালে এবাৰ চাই ল'লে। এটা চৰাইও ৰীতাৰ চকুত নপৰিল। নিশ্চিন্ত মনেৰে ৰীতা নিজৰাটোলৈ নামি গ'ল। এই দুদিন বামত ভিজি গোটেই দেহাটোৱেই টেঙা টেঙা গোন্ধাইছিল। নিজৰাৰ পানীখিনি অত্যন্ত শীতল হ'লেও ৰীতাই গা ধুই বেছ আৰাম অনুভৱ কৰিলে। অনেক সময় ধৰি সাঁতুৰি নাদুৰি গা ধোৱাৰ পিছত কাপোৰযোৰ পিন্ধি লৈ গুহাৰ ওচৰলৈ উভতিব খুজি হঠাৎ এটা শিলৰ আঁৰত কিকুচিক বহি থকা দেখি ৰীতা উচপ খাই উঠিল। সি শিলটোৰ আঁৰৰ পৰা এক দৃষ্টিৰে ৰীতাই গা ধোৱাৰ দৃশ্যকে বোধহয় বহু সময়ৰ পৰা চাই আছিল। ৰীতাৰ চকুৱে চকুৱে পৰাত সি বগা দাঁত দুপাৰি উলিয়াই কিচিককৈ হাঁহি দিলে। ৰীতাৰ এনে লাগিল যেন শিলেৰে খুন্দিয়াই তাৰ দাঁত দুপাৰি ভাঙি পেলাব। ৰীতাই তাক একো নকৈ দ্ৰুত পদক্ষেপেৰে গুহাটোৰ ওচৰলৈ আহিল। ইতিমধ্যে কিকুচিয়ে গুহাৰ সন্মুখতে এথোকা পকা কল আৰু এটা মাছ ৰাখি থৈ গৈছিল। ৰীতা আহি সেই ঠাইতে থমকি ৰ'ল। কিকুচিও আহিল। কিকুচিয়ে মাছটো তুলি ৰীতাক দেখুৱালে। সাগৰীয় মাছ। মাছটোৰ পিঠিত বৰশীৰ খোজ। আঘাতপ্ৰাপ্ত অংশৰ পৰা তেতিয়াও তেজ বৈ আছে। কিকুচিয়ে মাছটো ৰীতাৰ ফালে আগবঢ়ালে। ৰীতাই ইংগিতেৰে বুজাবলৈ চেষ্টা কৰিলে যে মাছটো তাই কেঁচাই খাব নোৱাৰে, জুইত পুৰিলে খাব পাৰিব। কিকুচি যেন হতাশ হ'ল। সি ৰীতাক বুজাবলৈ চেষ্টা কৰিলে যে সেই ঠাইত জুই ধৰিলে বিপদৰ সম্ভাৱনা। কাৰণ বহু দূৰৰ পৰা ধোঁৱা দেখা যায় আৰু শত্ৰুৱে সিহঁতৰ স্থিতি সম্পৰ্কে গম পাব।
মাছটো গ্ৰহণ নকৰিলে কিকুচিয়ে দুখ পাব। কিকুচিৰ মনত দুখ দিবলৈ ৰীতাই ইচ্ছা নকৰিলে। অন্ততঃ সি ভাল পাওক বুলি ভাবিয়েই ৰীতাই মাছটো গ্ৰহণ কৰিলে। কিকুচিয়ে আনন্দতে জঁপিয়াবলৈ ধৰিলে। তাৰ পিছত সি মাছটো পুনৰ ৰীতাৰ হাতৰ পৰা লৈ সুন্দৰভাৱে দুফাল কৰি ভিতৰৰ কাঁইট আদি গুচাই দিলে। ৰীতাই মাছটো খাওঁ নাখাওঁকৈ মুখৰ ওচৰলৈ নিলে। লগে লগে কেঁচা মাছৰ গোন্ধটো নাকত লগাত ৰীতাৰ বমি অহাৰ উপক্ৰম হ'ল। তথাপি কোনোমতে সহ্য কৰি ৰীতাই মাছটোত একামোৰ মাৰিলে, কিন্তু আৰু নোৱাৰিলে। লগে লগে ৰীতাই বমি কৰি পেলালে। মাছটো শিল এটাৰ ওপৰতে থৈ ৰীতা লৰি গ'ল নিজৰাটোৰ ফালে। একেঠাইতে থিয় হৈ অবাক হৈ চাই ৰ'ল কিকুচিয়ে। তাৰ পিছত ৰীতাই শিলটোৰ ওপৰত থৈ যোৱা মাছটোৰ এফাল হাতত উঠাই পৰম তৃপ্তিৰে কামুৰি কামুৰি খাবলৈ আৰম্ভ কৰিলে।